নমস্কাৰ ফ্ৰেণ্ডছ, এয়া আপোনালোকে দেখিছে গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্ট। আৰু এই গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্ট বৰ্তমান নিৰ্মীয়মান। আৰু এই নিৰ্মীয়মান অংশত আপোনালোকে চব অসংখ্য মেচিনাৰী গাড়ী আপোনালোকে দেখা পাইছে। চব আগলৈ যিমান ডোখৰ চকু যায়, মোৰ চকু আৰু কেমেৰাৰ চকু তলৈকে আপোনালোকে এনেকৈ মেচিনাৰী গাড়ী, জেচিবি, ডাম্পাৰ, ফগলেণ্ড, ট্ৰেক্টৰ দেখা পাব আপোনালোকে। আৰু ইয়াত মানুহতকৈ বেছি দেখা পাইছোঁ মই মেচিনাৰী সামগ্ৰী দেখা পাইছোঁ, গাড়ী বেছি দেখা পাইছোঁ। আৰু আপোনালোকে দেখিছে গিফ্ট চিটি দেখা পাইছে। আৰু যিটো অংশ দেখিছে আপোনালোকে, এয়া হৈছে গিফ্ট চিটিৰ বেক চাইড পাৰ্টটো হয়। আৰু চব গিফ্ট চিটিৰ পিছভাগৰ অংশখিনি গছ গছনিও আছে, লগতে মাটিও ভালেখিনি পেলাই ওখ স্পাৰ বনাই থৈ দিছে। আৰু গিফ্ট চিটিৰ যিটো বাউণ্ডেৰী কনষ্ট্ৰাকশ্যন এই ৰিভাৰ ফ্ৰণ্টৰ কাৰণে, সেইখিনি আগভাগলৈ হৈ আছে, আপোনালোকে দেখিছে চাগৈ। আৰু এনেকৈ চব আগলৈ কিমান ডাঙৰ জেচিবি, ডাম্পাৰ, ফগলেণ্ড এনেকৈ অনায়াসে কাম কৰি আছে। আৰু এই কাম দিনে ৰাতিয়ে চলে, এনেকুৱা নহয় যে দিনতে চলে, এই কাম ৰাতি ভাগতো চলে। গতিকে এনেকৈ যদি এই কাম দ্ৰুতগতিত চলি থাকে, এনেকুৱা গতিত, তেতিয়া নিশ্চয় 4-5 বছৰ ভিতৰত এই ৰিভাৰ ফ্ৰণ্টৰ কাম সম্পূৰ্ণ হৈ যাব। আৰু তাৰ সমান্তৰালকৈ আগলৈ যিটো আপোনালোকে দেখিছে গিফ্ট চিটি দেখিছে, তাৰো কাম দুপে আপোনাৰ চলি আছে। আৰু নতুন কনষ্ট্ৰাকশ্যনৰ কাম বহুতো চলি আছে গিফ্ট চিটিত। অসংখ্য দেশী বিদেশী কোম্পানী আহিছে, নিজৰ বিল্ডিং আৰু বনাই আছে এনেকুৱা। আৰু চাওক আপোনালোকে গিফ্ট চিটি, আৰু এই গিফ্ট চিটিৰ পিছপিনে এয়া সাবৰমতী নদী বৈ যায়। আৰু এতিয়া সাবৰমতী নদীত পানী একেবাৰে নাই, আপোনালোকে দেখা পাইছে একেবাৰে শুকান সাবৰমতী নদী। আৰু গতিকে এই শুকান সাবৰমতী নদীক এতিয়া এনেকৈ মেচিনাৰী সামগ্ৰী ইউজ কৰি মাটি খান্দি আছে, খান্দি ইয়াৰ সমান্তৰালকৈ মাটি পেলাই ইয়াত 300 মিটাৰ দৈৰ্ঘ্যৰ আপোনাৰ বহল এটা আপোনাৰ স্পাৰ বনাইছে। স্পাৰ বনাই ওখকৈ আহমেদাবাদ ৰিভাৰ ফ্ৰণ্টৰ আৰ্হিৰে এয়া গান্ধীনগৰত প্ৰথমটো 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই আপোনাৰ গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ কাম চলি থকা আপোনালোকে দেখা পাইছে। আৰু তলত চক এনেকৈ আপোনাৰ গাড়ীয়ে মাটি তুলি এনেকৈ ৰাস্তা বনাই আছে। আৰু স্পাৰ বনাব এনেকৈ চিধা লাইনকৈ, যিটো আপোনালোকে গ্ৰেণ্ড দেখিছে, এই লাইনত আপোনাৰ ৱাল হ'ব, বাউণ্ডেৰী ৱাল এই ৰিভাৰ ফ্ৰণ্টৰ কাৰণে। আৰু ইয়াৰ কাম এনেকৈ আপোনালোকে দেখা পাইছে তীব্ৰ গতিত চলি আছে, ধুমুহা গতিত চলি আছে। যেনেকৈ ধুমুহা হয়, ঠিক তেনেকৈ ইয়াত গাড়ীবোৰে ধুমুহা গতিত কাম কৰি আছে। ডাঙৰ মেচিনাৰী সামগ্ৰী আপোনালোকে পৰি থকা দেখা পাইছে। আৰু পৰি থকাই নহয়, ইয়াত কামো কৰি আছে। আৰু আগলৈ চক যিমান ডোখৰ মোৰ কেমেৰাই ঢুকি পায় আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ, গোটেইখিনি এনেকৈ কাম চলি আছে এই সাবৰমতী নদী। আৰু সাবৰমতী নদীৰ বুকুত বৰ্তমান পানী নাই। আৰু এই পানী নথকাৰ সুযোগ উঠাই এনেকৈ মাটি সাবৰমতী নদীত বুকু খান্দি ইয়াত পানী উলিয়াব, আৰ্টিফিচিয়েলি পানী ইয়াত যোগান ধৰিব। আৰু এই ৰিভাৰ ফ্ৰণ্টৰ কাম অনাগত 4-5 বছৰ ভিতৰত সম্পূৰ্ণ হ'ব। আৰু যিটো দুয়োপাৰ দেখিছে আপোনালোকে, এই ভাগ পাৰ, আৰু আগলৈ যিটো গিফ্ট চিটিৰ বেক চাইডটো, সেইপিনে আপোনাৰ মাটি বহল হৈছে। আৰু তাত ধুনীয়াকৈ প্লাণ্টেশ্যন কৰিব, স্পাৰ দিব। আৰু তাত সৰু বৰ ডাঙৰ কেফেটেৰিয়া হ'ব, চাইক্লিং, ৱাকিং, জগিং চব এনেকুৱা ফেচিলিটি থাকিব এই ৰিভাৰ ফ্ৰণ্টত। যেনেকৈ আমি সাবৰমতী নদী যিটো আহমেদাবাদ চিটিৰ মাজত বনাইছে, সেইটো হৈ আছে। আৰু বৰ্তমান সাবৰমতী নদীৰ যিটো ৰিভাৰ ফ্ৰণ্ট, সেইটো 12 কিলোমিটাৰ আছে। আৰু তাৰ কাম বহলাই আছে। আৰু সাবৰমতী নদীৰ পৰা, আহমেদাবাদৰ পৰা এই গিফ্ট চিটি যিটো ৰিভাৰ ফ্ৰণ্ট বৰ্তমান এয়া আপোনালোকে দেখিছে, এয়া অনাগত দিনত কানেকশ্যন হ'ব। আৰু আহমেদাবাদৰ পৰা ইয়ালৈ এয়া 45 কিলোমিটাৰ এপ্ৰক্স দীঘল হ'ব। আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল, ডাঙৰ আৰু ধুনীয়া এটা ৰিভাৰ ফ্ৰণ্ট হ'ব যদি এই প্ৰজেক্টটো হয়। আৰু ইয়াৰ কাৰণে গুজৰাট গভৰ্ণমেণ্টে হাজাৰ কোটি টকা ইনভেষ্ট কৰিছে এই ৰিভাৰ ফ্ৰণ্টৰ কাৰণে, সৌন্দৰ্যকৰণৰ কাৰণে। আৰু এইটো সৌন্দৰ্যকৰণৰ কাৰণে এটা বিশ্বত নাম থাকিব। আৰু অসংখ্য দেশী বিদেশী পৰ্যটক আহিব। আৰু এটা ধুনীয়া পৰিৱেশ হৈ যাব, ধুনীয়া এনেকৈ বৰ্তমান ধূলিৰে ভৰি পৰা এই গিফ্ট চিটি আপোনালোকে দেখা পাইছে। পিছপিনে এয়া সাবৰমতী নদী, বুকুৰ পৰা মাটিখিনি এনেকৈ তুলি দিয়া হৈছে। আৰু দুয়ো পাৰ বনাই আছে। আগলৈ গিফ্ট চিটিৰ পাৰত মাটি পেলাই আছে। আজিৰ পৰা দুমাহৰ আগৰ পৰা এই কাম ধুমুহা গতিত চলিছে। চক আপোনালোকে এয়া গিফ্ট চিটি, তাৰ বেক চাইড, তাৰ ভাগটো কিমান আপোনাৰ পাহাৰৰ সমানকৈ মাটি পেলাই থৈ দিছে। আৰু এই ভাগতো যিটো দেখিছে, এয়াও সমান্তৰালকৈ
আপোনাৰ মাটি পেলোৱাত আপোনালোকে দেখা পাইছে আৰু এনেকৈ মাটি পেলাই থাকিব আৰু তলৰ ভাগত এনেকৈ স্পাৰ বনাব ওখকৈ আৰু বৰ্তমান মই ভিডিঅ'টো শ্বুট কৰি আছোঁ এই ভাগৰ পৰা এয়া আপোনালোকে দেখিছে এখন ব্ৰিজ এটা মেট্ৰ' লাইন ওপৰত গৈছে আৰু তলত এই ভাগত আপোনাৰ নৰ্মেল যিটো ব্ৰিজ হয় এয়া হৈছে PDPU ব্ৰিজ পণ্ডিত দীনদয়াল এনাৰ্জি ইউনিভাৰ্চিটি ব্ৰিজ আৰু আগলৈ আহমেদাবাদ গান্ধীনগৰ মেট্ৰ' লাইন আপোনালোকে দেখা পাইছে এনেকৈ আৰু এই ভাগলৈকে আপোনালোকে দেখা পাইছে এয়া হৈছে সাবৰমতী নদী পানী নাই শুকান সাবৰমতী নদী আৰু ইয়াতে এনেকৈ কাম চলি আছে এই ৰিভাৰ ফ্ৰণ্টৰ কাৰণে আপোনালোকে দেখা পাইছে আৰু সব অসংখ্য মেচিনাৰী সামগ্ৰী মানুহতকৈ মেচিন বেছি আছে আৰু প্ৰতিটো মেচিনত এজনকৈ মানুহ আছে চাগৈ এনেকৈ চলি আছে আৰু এই ৰিভাৰ ফ্ৰণ্টৰ আগলৈ ধলেশ্বৰ শিৱ মন্দিৰ এটা আছে তালৈকে হ'ব আগলৈকে এনেকৈ কাম চলি আছে আৰু এই ৰিভাৰ ফ্ৰণ্টটো আগলৈ যিটো আছে আগৰ ভাগলৈও এনেকৈ গৈ বেকাকৈ আহমেদাবাদ চিটি পাইকৈ আহমেদাবাদলৈ এয়া ভৱিষ্যতলৈ হৈ আছে আৰু হ'ব 5 কিলোমিটাৰ দৈৰ্ঘ্য আগলৈকেও হ'ব ইয়াৰ কাম আৰু বৰ্তমান এই গিফ্ট চিটিৰ বেক চাইডটো আৰু আগলৈকে এই কামটো তীব্ৰগতিত ধুমুহাগতিত এনেকৈ চলি আছে আপোনালোকে দেখা পাইছে আৰু এনেকৈ আপোনালোকে দেখা পাইছে এটা খৰতকীয়া কাম এই গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ কাৰণে এয়া 2 মাহৰ পৰা ষ্টাৰ্ট হৈছে আৰু 2 মাহত কাম চক এনেকৈ অনায়াসে দিনে ৰাতিয়ে এনেকৈ হিউজ মেচিনাৰী ডাঙৰ অসংখ্য গাড়ী ইউজ কৰি এই ৰিভাৰ ফ্ৰণ্টৰ কাম চলি আছে আপোনালোকে দেখিছে এয়া গান্ধীনগৰৰ পৰা তো এনেকুৱা ৰিভাৰ ফ্ৰণ্ট আমি আমাৰ অসমতো হ'ব লাগে নিশ্চয় হ'ব লাগে আমি সকলোৱে মনত ভাবিব লাগিব যে আমাৰ অসমত ব্ৰহ্মপুত্ৰ বৰাক লোহিত যিমান আমাৰ নদী আছে গোটেইখিনিত সৰু সুৰা হ'লেও 1 কিলোমিটাৰ হ'লেও এনেকুৱা ৰিভাৰ ফ্ৰণ্ট হ'ব লাগে যেনেকৈ ইয়াত পানী নথকা নদীটো যদি এনেকুৱা সম্ভৱ হৈছে ৰিভাৰ ফ্ৰণ্ট বনোৱাৰ প্লানিং কৰিছে গতিকে আমাৰ পানী থকা অসমত কেলে ৰিভাৰ ফ্ৰণ্ট বনাব নোৱাৰি সেইটো আমি অনুধাৱন কৰিব লাগিব আৰু আমি অসমতো অসংখ্য আমাক বহুত ৰিভাৰ ফ্ৰণ্ট লাগে এনেকুৱা সেইটো সপোন চাব লাগিব তাৰ কাৰণে আমি সকলোৱে ষ্ট্ৰং মটিভেট বা ষ্ট্ৰং ষ্টেপ হাতত ল'ব লাগিব তো সব ফ্ৰেণ্ডছ এনেকৈ আপোনালোকে এয়া দেখা পাইছে গান্ধীনগৰত গিফ্ট চিটিৰ ৰিভাৰ ফ্ৰণ্ট 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু 300 মিটাৰ বহল এয়া ৰিভাৰ ফ্ৰণ্ট চ' আৰু আগলৈ আপোনালোকে দেখা পাইছে গিফ্ট চিটি গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্স টেক চিটি তো এনেকৈ তো ফ্ৰেণ্ডছ আজিৰ এই ৰিভাৰ ফ্ৰণ্টৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ তো ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং